সবুল্য না উৰুকাৰ নিশা যিহেতু সকলোৱে একেলগে এসাঁজ মাছে মঙহে খোৱাৰ সপোন দেখে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কয়াগুছি মাছ পাইকাৰী মাছৰ বজাৰত আৰু সকলোৱে আচলতে যে কয়াগুছি পাইকাৰী মাছৰ বজাৰত আচলতে উভৈনদী হৈ পৰিছে মাছেৰে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে যে কয়াগুছি বজাৰত আচলতে ৰৌ বৰালি ভকুৱা সকলো মাছ আচলতে আহি এনেদৰে উভৈনদী হৈ পৰিছে আৰু আচলতে যিহেতু যে মাছৰ বজাৰ বুলি ক'লে নামনি অসমত যে কয়াগুছি বজাৰৰ আচলতে নাম আছে আৰু কয়াগুছি বজাৰত পাইকাৰী বজাৰৰ এই যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইয়াত মাছসমূহ আহি ইয়াৰ পৰা যি অসমৰ বিভিন্ন বজাৰসমূহলৈ যায়। মোৰ লগত যি কয়াগুছি বজাৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, যিহেতু কয়াগুছি বজাৰতে উৰুকাৰ নিশা আচলতে লোকে লোকাৰণ্য হৈ পৰে, সকলোৱে মাছ কিনিবলৈ আহে ভোগালী বিহুত এসাঁজ লগে ভাগে খোৱাৰ বাবে, কি ক'ব? হয়, এইটো বিৰাট আমাৰ কাৰণে এটা খুব ভাল দিন। এই দিনৰ কাৰণে আমাৰ ইয়াৰ মানুহবিলাকে ৱেইট কৰি থাকে আৰু গোটেই আমাৰ লোকেলি যিবিলাক মাছ পোহপাল কৰে তেওঁলোকে এই বজাৰৰ কাৰণে স্পেচিয়েলি মাছবিলাক ডাঙৰ কৰি ৰাখি থৈ দিয়ে যে আমি উৰুকাৰ দিনা ৰাতি আমি মাছ যি বেচা হ'ব তাতে আমি এই মাছবিলাক বেচিম। আৰু খালি ইয়াতে নহয়, কয়াগুছি অঞ্চলৰ আশে পাশে বজালি, আপোনাৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও এইবিলাক জেগাৰ পৰাও ইয়াতে মাছ আহে। ইয়াৰ পৰা মাছসমূহ আচলতে বজালি বৰপেটালৈ পুনৰ যায়। ইয়াতে আগতে বেচা কিনি হয়, বেচা কিনি হোৱাৰ পিছত ইয়াতে গোটেই অসমত এইবিলাক মাছবিলাক যায়। আপোনাৰ একেবাৰে আপাৰ আছামলৈকে যায়, ইফালে ধুবুৰীৰ পৰা এইফালে মাছ যায়, ইয়াৰ পৰাই যায়। তো ইয়াতে এটা আমাৰ প্ৰত্যেক বছৰতে এই মাছ ইমান বেচা কিনি হয়, ইয়াতে প্ৰায় 2.5 কোটি 3 কোটি টকাৰ পৰ্যন্ত মাছ ইয়াতে বিক্ৰী হয়। তো এইটো এটা খুব মানে আমাৰ কাৰণে খুব এটা ভাল দিন। আৰু ইয়াতে চাইছেনে গোটেই অঞ্চলৰ মানুহবিলাক খালি মাছ কিনা বেচাই নহয়, বহু মানুহ ইয়াত এনেকুৱাকৈ আহে যে এই উৎসৱ দেখাৰ কাৰণেও আহে যে কি ডাঙৰ ডাঙৰ কিমান মাছবিলাক কিমান মাছ। আৰু এই দেখক আপুনি ৰাতি 8টা বজাৰ পৰা আৰম্ভ হৈছে মাছৰ ডাক, এই ডাকটো আপোনাৰ কণ্টিনিউ চলি থাকিব। খালি আজি ৰাতিৰ একেবাৰে ৰাতিৰ শেষলৈকে মাছ ডাক হ'ব, বেচা কিনা হ'ব। তাৰপিছত কালি আকৌ গোটেই দিনটোত মাছবিলাক বিভিন্ন অসমৰ বিভিন্ন ঠাইবিলাকত এই মাছবিলাক সিঁচৰিত হৈ যাব, বিভিন্ন বজাৰত এই মাছবিলাক উঠিব। গুৱাহাটীৰ আমাৰ কয়াগুছি অঞ্চলৰ এই মাছবিলাক লোকেল মাছ, তাৰ এটা ডিমাণ্ডো অলপ বেছি আছে। আপুনি ইয়াতে 10 কেজি 12 কেজিলৈকে বৰালি, আইৰ, আপোনাৰ চিতল এইবিলাক মাছ ইয়াতে প্ৰত্যেক বছৰে আহে। চৰকাৰে যি মাছৰ মূল্য যি নিৰ্ধাৰণ কৰিছে তাৰ বিপৰীতে গ্ৰাহকে অভিযোগ কৰিছে যে মাছৰ মূল্য যথেষ্ট হৈছে। তাৰমানে কিছুমান মাছ আছে, মাছৰ প্ৰতি মানুহৰ এটা লোভ আছে, এইটো এটা উৎসৱটো। কেতিয়াবা এনেকুৱা হয় যে এটা মাছ 10 কেজি ওজনৰ মাছ এটা আছে, চৰকাৰে এটা নিৰ্ধাৰণ কৰি দিছে, কিন্তু যেতিয়া পাব্লিক আহে উৎসাহিত হৈ কিছুমানে সেইটো দাম অলপ বেছিও দি দিয়ে। তো তেনেকুৱা ক্ষেত্ৰত কিছু নিৰ্ধাৰিত মানুহৰ কাৰণে আচলতে যথেষ্ট দাম বৃদ্ধি হৈ যায়। ধৰক মই মাতি আছোঁ 1000 টকা কিলো, কোনোবাই 1200 টকা দি সেই মাছটোৰ প্ৰতি লোভ আহে, তেতিয়া সেই মাছটো নিবৰ কাৰণে ট্ৰাই কৰে। তেনেকুৱা ক্ষেত্ৰত কিছু মাছৰ, কিন্তু অভাৰঅল যিখিনি মাছ বেচা হয় সেইখিনি চৰকাৰী গাইডলাইনৰ ভিতৰতে বেচাখিনি হয়। নিশ্চিতকৈ ক'ব লাগিব, যিহেতু নামনি অসমৰ যি বজাৰ বুলি ক'লে কয়াগুছি বজাৰ, আৰু এই মুহূৰ্তত মই আছাম দৰ্শকক দেখুৱাই আছোঁ যে কয়াগুছি বজাৰৰ দৃশ্য লৈ আহিছে। কয়াগুছি বজাৰ কালি লগে ভাগে এসাঁজ খাব, আৰু কি ক'ব, কেনেকুৱা অনুভৱ? সকলোকে মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। যিহেতু আমাৰ এইখন খ্যাতি সম্পন্ন মানে কি ঐতিহ্যপূৰ্ণ আমাৰ বজাৰ, কয়াগুছি বজাৰ বুলি কোনো হেৰি নাই। যিহেতু ইয়াতে ইমানখিনি দাম দেখিছোঁ, হয়তো আৰু অসমৰ মানে কি মাছৰ আমাৰ যিটো মাৰ্কেট সেইটো আৰু জানিব লগা বাকী নাই। ইয়াতে ইমানখিনি দাম দেখিছোঁ, যদি আজি আমি এটা সাধাৰণ এটা মাছ কিনিব লাগে 1700 টকা, বা বিকেট এটা মাছ কিনোতে মোক কৈছে মানে কি 3 কেজি বিকেট এটাৰ দাম কৈছে মোক 4200। হ'লে ইয়াতে আৰু মাছৰ বজাৰ আমি বুজিব লগা নাই, যিহেতু আমাৰ হয়তো প্ৰডাকশ্যনত কিবা আমাৰ গণ্ডগোল হ'ব পাৰে,
হয়তো আমাৰ বিভিন্ন বিল আছে, বিভিন্ন পুখুৰী আছে, বিভিন্ন চৰকাৰে মাছৰ মূল্য নিৰ্ধাৰণ কৰিছিল, মাংসৰ মূল্য নিৰ্ধাৰণ, তাৰ বিপৰীতে কিন্তু যথেষ্ট বৃদ্ধি হোৱা যথেষ্ট দেখা গৈছে। সেইটোৱে তাৰ পৰিলক্ষিতত মানে কি ইয়াৰ সম্পূৰ্ণ বিপৰীত আমি দেখা পাইছোঁ। ইয়াতে সম্পূৰ্ণ যিটো বজাৰ, আমি বজাৰখিনি আমি চালোঁ আজি, চাই আমি পৰিলক্ষিত হ'লোঁ যে মানে কি আমাৰ খেতি সমৃদ্ধ এইখন কয়াকুছি বজাৰ বুলি আমাৰ বুলিব লগা নাই। যথেষ্টখিনি আমাৰ ইয়াত মাছ আমদানি হয়। ইয়াত মানে কি মাছ মাছৰ চলে নে নাই? লোৱা নাই, মানে দাম দেখা পাই মানে কি চাইড কাটি গুচি আহিলোঁ, ল'ব লগাৰ নাই আৰু। এইখন আমাৰ ঐতিহ্যপূৰ্ণ আমাৰ মাৰ্কেট, কিন্তু ইয়াতে কিন্তু যথেষ্টখিনি অসমৰ আমি এই সন্মুখৰ আমাৰ গাঁও এখন আছে ফুলগুৰি, তাৰ পৰা আহিছোঁ। কিন্তু ইয়াতে মাছৰ দাম দেখা পাই মানে কি এইবাৰ মানে কি মাছৰ মূল্যটো আমি বেছি হোৱা দেখা পাইছোঁ। 7 কেজি 7 কেজি লৈছোঁ